ঘৰলৈ নোযোৱা বহুদিনেই হ'ল। ভাবিলোঁ এবাৰ মাঘৰ বিহুতে ঘৰৰ পৰা আহোঁগৈ। ঘৰলৈ যেতিয়া মনত পৰিলে ঘৰলৈ গৈ আহিলোঁগৈ। পিছদিনাখন দেখিলোঁ ভাইটিয়ে গাখীৰ খীৰাই আছে গোহালিত। সি গাখীৰ খীৰাই থকা দেখি মই মোবাইলটো উলিয়াই পিনি ভিডিঅ' কৰাত লাগি গ'লোঁ। আৰু সি চিঞৰি পিনি মাক কিবা এটা কৈছিলে, মা চাচোন দাদাই কি কৰি আছে। কিন্তু মই এইবোৰ শুনাত নাই, মই ভিডিঅ' কৰাত ব্যস্ত। এইফালে চাওকচোন গৰুজনীয়ে মৰমতে পোৱালিটো কেনেকৈ চেলেকি আছে। অৰ্থাৎ মাকৰ মৰম পুতেকলে। আমাৰ ঘৰত 3টাই গৰু আছে আৰু সি পূৰা গাখীৰ খীৰাত ব্যস্ত আৰু মই এইফালে ভিডিঅ' কৰাত ব্যস্ত। সি আকৌ চিঞৰিছে, লাজ লগা নাইতো ভিডিঅ' কৰিবলৈ। যোৱাবাৰ মই ঘৰলৈ যাওঁতে পাণবজাৰৰ পৰা বেম্বুটি এজোপা লৈ গৈছিলোঁ। তাৰপৰা মই গোটেই বেম্বুটি এজোপা কৰি পিনি বান্ধি এটা গিলাচত থৈ দিছিলোঁ। কিন্তু মায়ে নাজানি পিনি কি কৰিলে, এডাল এডাল কৰি পিনি বটলত ভৰাই থ'লে। মায়ে ভাবিলে বটলত ভৰাই থ'লে সোনকালে ডাঙৰ হ'ব, কিন্তু যেনে বটলত ভৰাই থৈছে তেনেকেই আছে। আৰু সেইদিনাখনে মই দিনৰ 12টামান বজাত গৈ পিনি চাৰিং পালোঁগৈ, অৰ্থাৎ আমাৰ ভণ্টিৰ ঘৰ পালোঁগৈ। আৰু এই যে দেখিছে, এই টিকলিজনী মোৰ ভাগিন ছোৱালী। তাইলৈ বুলি মই নামটি চাইলৈ এটা চিপছৰ পেকেট লৈ গৈছিলোঁ। চিপছৰ পেকেটটো যেতিয়া তাই হাতত তুলি দিলোঁ, তাই মোলৈ চাই পিনি যিটো হাঁহি মাৰিছে, আৰু তাই যেতিয়া চিপছ খাই আছে, কুটি কুটি ভাটৌ চৰাই কটাই মাটিত পেলাইছে। মই ক'লোঁ মোকো এডোখৰ দিয়া। এই বুলি ক'লত মোক এডোখৰ তাই চিপছ দিছিলে, কিন্তু মই চিপছডোখৰ নাখালোঁ। তেওঁ ক'লোঁ তুমিয়ে খোৱা, এই বুলি কৈ তেওঁৰ মুখত দিলোঁ। আৰু এইফালে ককাকে দেখিছে নহয়, ককাকে মূৰটো মোহাৰি আছে। সৰু ছোৱালী, কিনো জানে। অৰ্থাৎ তাইৰ লগত মই কেতিয়াবা ভিডিঅ' কলত কথা পাতোঁ। ভিডিঅ' কলত যেতিয়া কথা পাতোঁ, তাই মোক নাচি দেখুৱায় আৰু ময়ো নাচি দেখুৱাওঁ। তাই ভাবিছে, নাচি থকা বুলিবই পাগলটো আজি আহি পালে।